এটা তেওঁলোকেতো বিভিন্ন ধৰণৰ এনেকুৱা কথা কৈ মানুহক বিভ্ৰান্ত কৰে মই ক'বলগীয়া একো নাই এটা তেখেতে কৈছে কি যে পিপলাত মানে দুখনকৈ হাকো আছে বুলি কৈছে বাঁহৰ হাকো আছে বুলি কৈছে তো তেখেতে নাজানে যে সেই বাঁহৰ হাকো কিহৰ কাৰণে দিয়া হ'ল কাৰণ তাত আমাৰ যি ৰাস্তাটো আছিলে তাতে প্ৰত্যেক বছৰে পানী আহি পেলাই ৰাস্তাটো ভাঙি থাকে আৰু সেইকাৰণে আমি তাতে নতুনকৈ ৰাস্তাটো নিৰ্মাণ কৰাৰ ইতিমধ্যে আমি প্ৰপ'জেল প্ৰেৰণ কৰিছোঁ আৰু আমি এইবাৰ তাত মানে কালভাৰ্ট দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ কাৰণ কিয় যদি কালভাৰ্ট দি পেলাই যদি ৰাস্তাটো নবনাওঁ তেতিয়াহ'লে অহা বছৰ আৰু কোনোবা এঠাইত ভাঙিব আৰু যেতিয়া ভাঙি থাকে টেম্পৰাৰীটো আমি হাকো দিবই লাগিব য'ত চেমতীয়াত য'ত হাকো দিয়া আছে হাকো দিয়াটো ভালেহে পাব লাগিছিলে কাৰণ কিয় আমি ৰাইজৰ পইচা সংগ্ৰহ কৰি পেলাই তাতে আমি হাকো দিছোঁ গতিকে তাত একো ব্যৱস্থা আছিল কাৰণ পঞ্চায়তত তাতো আমি RCC আমি দলং কৰিব নোৱাৰোঁ আৰু এই স্কিমৰ বিষয়টো মানে নাজানে কাৰণ কিয় তেওঁ জানিব লাগিছিলে কাৰণ কিয় তৰুণ গগৈ ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিলে তেওঁৰ দিনত অজন্তা নেওগ ডাঙৰীয়ানীয়ে এই স্কিমটো হাতত লৈছিল যে কনভাৰ্চন অফ উডেন ব্ৰিজ টু RCC ব্ৰিজ গতিকে কনভাৰ্চন অফ উডেন ব্ৰিজ টু RCC ব্ৰিজ আমাৰ সেইটোহে স্কিম আছে কিন্তু তেখেতে কৈছে কনভাৰ্চন অফ মানে বাঁহৰ হাকো টু RCC ব্ৰিজ এইটো যিটো নেকি সম্ভৱৰ বাহিৰত কাৰণ কিয় এইটো আমাৰ ধৰ 5 ঘৰ মানুহ আছে কোনোবা এটা খালৰ হেপিনে আছে তো হাকোটো বনাবই লাগিব তেনেকুৱাকৈ হাকো থাকিবই হাকো নোহোৱাকৈ মানে ঠাই হ'ব নহয় কাৰণ ব্যক্তিগত কাৰণে সুবিধাৰ কাৰণে যে এঘৰ মানুহ হেপিনে আছে এঘৰ মানুহ হেপিনে আছে হাকোখন তেওঁলোকে ব্যৱহাৰ কৰিবই গতিকে হাকো থকাটো ডাঙৰ কথা নহয় তাতকৈ ডাঙৰ কথা হৈছে কি যে আজি আমি বিধায়কৰ দায়িত্ব লোৱাৰ পিছত এই পাটাচাৰকুছি সমষ্টিত আমি টোটাল 26খন দলঙৰ কাৰণে প্ৰস্তাৱ আমি দিছিলোঁ আৰু এই 26খন দলঙৰ ইতিমধ্যে এখন দলং আমি সম্পূৰ্ণ কৰিছোঁ 5খনৰ ইতিমধ্যে কাম চলি আছে আৰু শুনি ভাল লাগিব আমাৰ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি এমাহ আগতে একেলগে পাটাচাৰকুছি সমষ্টিত 12খনকৈ দলঙৰ টেণ্ডাৰ হৈছে যিটো নেকি এটা নজিৰবিহীন ঘটনা যে এই পাটাচাৰকুছি সমষ্টিত একেলগে কোনো কালে এমাহত 12খন দলঙৰ টেণ্ডাৰ হোৱাৰ নজিৰ নাই গতিকে এইবোৰ তেখেতে নাজানে না কি জানিব ইচ্ছা নকৰে না কনভাৰ্চন অফ উডেন ব্ৰিজ টু RCC ব্ৰিজ তাতে সেইটোৱে নাজানে না ইংৰাজী নাজানে বুজি নাপাওঁ কাৰণ কিয় তেখেতে MLA আছিলে তেতিয়া কাৰণ কিয় এই স্কিমটো যেতিয়া লৈছিলে গতিকে এই স্কিমত তাৰ বাঁহৰ হাকোটো RCC কৰাৰ কোনো স্কিম নাই য'ত আমাৰ কাঠৰ দলং আছে সেইবোৰ আমি ইতিমধ্যে এতিয়াও মই আজি হালগিৰি ঘাটত গৈ পেলাই ৰাতিপুৱা খোজকাঢ়ি পেলাই মই চাই আহিছোঁ তাত এটা সময়ত এজন বিধায়কে নিজা পুঁজিৰে এখন কাঠৰ দলং বনাই দিছিলে এতিয়া সেইখনো আমি ধৰিব পাৰিম যিহেতু কাঠৰ দলংখন আছে তাত চৰকাৰীভাৱে কৰা হোৱা নাছিল দলংখন তথাপি আমি ক'ব পাৰিম যে কাঠৰ দলং এখন যিহেতু আছিলে কিন্তু হাকো এখনক কোনো কাৰণতে তাত RCC কৰা নহয় গতিকে আমি সেইটো য'ত পিপলা অঞ্চলত আছে আমি তলত কালভাৰ্ট দি পেলাই ৰাস্তাটো আমি পুনৰ নিৰ্মাণ কৰাৰ কাৰণে প্ৰপ'জেল ইতিমধ্যে চৰকাৰৰ ওচৰত বিবেচনাধীন হৈ আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110